নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই ভাস্কৰ গগৈ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা বহুত ভাল উপায় লৈ আহিছোঁ। উপায়টো হৈছে, যদি আপোনালোকৰ গাটো দুৰ্বল অনুভৱ হয়, নতুবা গাটো যদি বিষ হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুত ভাল উপায়, এইটো আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। এই উপায়টো কৰিবলৈ হ'লে আপোনালোকক গাখীৰ এপোৱা লাগিব, তাৰপৰা হালধি অকণমান লাগিব আৰু লগতে কুকুৰা কণী লাগিব। এতিয়া প্ৰথমতে আমি হালধিটো কেনেকৈ কি কৰিব লাগে দেখুৱাই আছোঁ। আপোনালোকে কি কৰিব, এনেকুৱা সৰু হালধি টুকুৰা ল'ব। টুকুৰা লৈ পিনি লগতে এখনকৈ সৰুকৈ কাটিব। সৰুকৈ কাটি পিনি এই হালধিটো পিচিব লাগিব। যিমান পাৰে সৰু কৰি ল'ব। সৰু কৰিলে কি হয়, সোনকালে বস্তুটো মিহি হয়, তাৰমানে খুন্দিব পৰা যায়। সৰু কৰি ল'বা। তাৰপৰা যিমান পাৰে সৰু কৰিব। তাৰপৰা এইটো আমি পিচিব লাগিব। পিছাৰ পাছত কি কৰিব লাগিব, খন্তেক সময়ৰ কাৰণে পানীত তিয়াই থ'ব লাগিব। পানী অলপমান দি তিয়াই থ'ব লাগিব। এতিয়া এইটো হালধিটো খুন্দিব লাগিব। ঘৰত খুন্দা আছে ন, খুন্দা আপোনালোকে ঘৰত খুন্দিব পাৰিব। মোৰ ওচৰত খুন্দা নাই কাৰণে মই গিলাচতে খুন্দিবলৈ লৈছোঁ। এয়া হালধিখিনি খুন্দা হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ইয়াতে পানী অলপ দি খন্তেক সময় থ'ব লাগিব। এয়া চাওক, মই পানী দিলোঁ। কম পৰিমাণে দিব, বেছি পানী নিদিব, তেতিয়াহে মানে ৰসটো ভালকৈ ওলাব। এয়া আমাৰ হালধিখিনি হৈ গ'ল। কি ধুনীয়া কালাৰ উঠিছে। এতিয়া কি কৰিব লাগিব, এতিয়া চাকনি এখন লৈ মই অলপ চাকি লওঁ। এনেকৈ আপোনালোকে চাকি ল'ব, নহ'লে ভিতৰ হৈ গ'লে খাবলৈ বেয়া হ'ব ন। চাকি ল'লোঁ। এনেকৈ চাকি ল'ব। চাকা হৈ গ'ল। তাৰপৰা কি কৰিব আপোনালোকে, মই গাখীৰ এপোৱাৰ কথা কৈছিলোঁ নহয়, গাখীৰ এপোৱা ল'ব। গাখীৰ এপোৱাটো খালি অকণমান গৰম কৰি ল'ব। মই খালি আপোনালোকক গৰম কৰাটো নেদেখুৱালোঁ, মানে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। গাখীৰ গৰম কৰি আনিলোঁ। এয়া চাওক, এনেকৈ মগ এটাত লৈ ল'ব। তাৰপৰা হালধিটো ইয়াত এতিয়া মিক্স কৰিব লাগিব। হালধিটো মিক্স কৰি দিলোঁ। তাৰপৰা আৰু কি কৰিব লাগিব, কুকুৰা কণীৰ কথা কৈছিলোঁ নহয়, এই কণীটো ইয়াত এতিয়া মিক্স কৰি দিব লাগিব। এইটো মিক্স কৰি দিলোঁ। তাৰপৰা ইয়াতে আপোনালোকে এইটো বস্তুটো অলপ খাবলৈ তিতা নিচিনা হয়। যদি আপোনালোকে মানে তিতাটো খাব নোৱাৰে, তেতিয়াহ'লে ইয়াতে চেনি অকণমান আপোনালোকে মিক্স কৰি দিব পাৰে। চেনি অকণ মিক্স কৰি দিলে খাবলৈ ভাল হ'ব। চেনি এচামুচ এটা মিক্স কৰি দিওঁ। মিক্স কৰি পিনি যিমান পাৰে গুলিব। যিমান পাৰে গুলিব। খালি আপোনালোকে গাখীৰটো অলপমান গৰম কৰি ল'ব দেই। মই খালি গৰম কৰাটো আপোনালোকক নেদেখুৱালোঁ। যিমান পাৰে গুলিব। আৰু এই হালধি, গাখীৰ আৰু কণী মিক্স কৰি যিটো এতিয়া মই আপোনালোকক বনাই দেখাইছোঁ, এই ড্ৰিংকটো খালি আপোনালোকে সদায় নাখাব। বহুত শক্তিশালী, মানে বহুত পাৱাৰফুল হয়। মাহটোত 2 দিন বা 3 দিনহে খাব। ৰেগুলাৰ নাখাব। ৰেগুলাৰ খালে আপোনালোকৰ প্ৰেছাৰ হাই হৈ যাব।
এইটো চাওক হৈ গ'ল। এতিয়া মই আপোনালোকৰ মুখত এইটো চাওক কেনেকুৱা ধুনীয়া কালাৰ হৈ গ'ল। মই খাই দেখাইছোঁ। ধুনীয়া হৈছে দেই। এইটো খাই দিয়াৰ লগে লগে আপোনাৰ যদি দুৰ্বল অনুভৱ হৈ আছিলে, খাই দিয়াৰ লগে লগে আপোনালোকৰ এটা গালৈ পাৱাৰ আহি যাব, শক্তি আহি যাব। এয়া খোৱা আগত খতম কৰি দিলোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি পিনি। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে সদায় মোক মৰমৰ আশীৰ্বাদ কৰি যাব, যাতে মই আৰু আগলৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত দি যাব পাৰোঁ। তো আজিৰ ভিডিঅ'ৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। বাই বাই।